গাড়ীখন আচলতে বুকিং হৈ গ'ল, এহেঁতি চলাই মেলি চাই আহিলে বাৰু। দুয়োটাই পূৰা কথা পাতি পাতি আহি আছে একদম খোজকাঢ়ি গাড়ী ধুনীয়াকৈ। এহেঁতি চলাই মেলি চালে ঘৰত গৈ নি দেখুৱালেগৈ গাড়ী। এতিয়া এটা মতামতটো গম পাম কি কয় কি নকয়। আপলোড কৰা ভিডিঅ'টো আপোনালোকে দেখিছিলে, এক্সেনখন বুকিং হৈ গ'ল। মোৰ লগৰে হয়, ই লৈছে গাড়ীখন। অলপ কৈ দিয়কচোন ছাৰ, কেনেকুৱা লাগিলে গাড়ীখন? টেষ্ট ড্ৰাইভ কৰি ভাল লাগিলে, মজা লাগিলে, চলাই চালোঁ সেয়াই আৰু। গাড়ী একদম পূৰা পচন্দ হৈ গ'ল মানে পূৰ কৰিছোঁ বৰ্তমান। ছেকেণ্ড হেণ্ড এখনকৈ লৈ হ'লেও মজা লাগিলে। মজা লাগিলে। এইফালে আমাৰ ই আছে, ইটো মোৰ লগৰ হয়। গতিকে বুকিং হৈ গ'ল। এতিয়া কেতিয়া নিবি? কাইলৈ নিবি? আচ্ছা, ঠিক আছে। ভিডিঅ'বোৰ আপোনালোকে সকলোৱে চাই থাকিব আৰু নতুনকৈ যোনে যোনে হেৰিয়াত ইউটিউবত আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। কাইলৈ নিবি ন গাড়ী? বাচন্তি ৰেডি হৈ গ'ল আৰু। ভিতৰটো মই চাফা কৰি দিম বাৰু। ভিতৰ চিতৰ মই গোটেই ধুই দিম ধুনীয়াকৈ। ট্ৰান্সফাৰটো পূৰা 7 দিনত হৈ যাব। অফলাইন হ'ব, অফলাইন। অঁ, হৈ গ'ল আৰু দেই, কোনেও যাতে বেয়া নাপায়। কালি ভিডিঅ'টো আপলোড কৰিছিলোঁহে, গতিকে গাড়ীখন ঘপককৈ মানে বুকিং হৈ গ'ল। আজিয়ে নিলেহেঁতেন গাড়ীখন। মানে হেৰি হ'ল, আজি মঙলবাৰ কাৰণে নিনিয়াকৈ, কাৰণ কিছুমানে নিজে বাৰটো মানেতো চবেই, গতিকে সেইটো কাৰণে ই মানে গাড়ীখন কাইলৈ নিম বুলি কৈছে। তো বুকিং হৈ গ'ল। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। নতুনকৈ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। বতৰটো খুব বেয়া দেখিছেনে? তেনেকৈ অকণমান এইবোৰ কৰি আছোঁ আৰু। তো আজিলৈ বাই বাই।